মানুহৰ ইতিহাসত মানুহ নামৰ যিটো তাৰমানে প্ৰজাতি সেই প্ৰজাতিটোৰ আটাইতকৈ ভাল গুণটোৱে হ'ল প্ৰশ্ন কৰা আৰু কুৱেশ্যনহে আচলতে মানুহক আগবঢ়াই লৈ গৈ থাকে কোনে যদি প্ৰশ্ন নকৰে তেতিয়াহ'লে পৃথিৱী আগ নাবাঢ়ে আচলতে অসমত বাংলাদেশী আহি আছে নেকি বাংলাদেশী আছে জানো কাৰণ তো 16 মে নে কিবা এটা তাৰিখতে বাংলাদেশীবিলাক অসমৰ পৰা গুচি যোৱাৰ কথা আছিল 2014 চন তাৰপিছত আৰু এতিয়াও যদি ছেটেলাইটেৰে জুখি চাই থাকিব লগা হৈছে তেতিয়াহ'লে নাজানো আৰু তো 16 মে'ত যোৱাৰ কথা আছিলে মই যিমান দূৰ মনত পালোঁ তাৰিখ এটা ঘোষণা কৰা আছিলে 2014 চনতে এতিয়া ক'বলৈ গ'লে কেছটো নগেন হৈ আছে এতিয়া কেইমাহমান আগতে গোটেই অসমত হুলস্থুল লাগি গৈছিলে এই যে মানুহ যে মই 1000 টকা জমা থলোঁ আৰু সেই 1000 টকাটো ইমান দিনৰ পিছত এইটো 50,000 হৈ যাব 1 লাখ হৈ যাব আৰু পিছত যে 1 লাখ টকাটো দূৰৰ কথা এই প্ৰথমতে জমা থোৱা সেই 1000 টকাটোও নাথাকে কচু গাঁও এই কচু গাঁওখনত এনেকুৱানো কি ঘটনা ঘটে যাৰ ফলত নেকি কেছটো নগেন বুলি ক'ব লগা হৈছে বীৰাংগনা সাধনীটো এখন বহুত ডাঙৰ হিউজ চিনেমা অসমৰ ইতিহাসত এতিয়ালৈকে হয় এটা ঐতিহাসিক ঘটনাক লৈ এই চিনেমাখন বহুত কষ্ট হৈছে চিনেমাখন আচলতে নিৰ্মাণ কৰা গোটেই প্ৰক্ৰিয়াটো কাৰণ চিনেমাখনত প্ৰতিদিনে 200মান আৰ্টিষ্ট থাকে আৰু 200 আৰ্টিষ্ট 200জনে সেই সময়ৰ কষ্টিউম পিন্ধিব লাগিব তেনেকুৱা ধৰণৰ গেটআপ ল'ব লাগিব যুদ্ধ আছে হাতীৰ ওপৰত উঠি নাৱত উঠি বিভিন্ন ধৰণৰ এটা বিশাল আয়োজন চিনেমাখনত বাহুবলী চিনেমাখনত যিয়ে ছেকেণ্ড কেমেৰামেন আছিলে তেওঁ এইখন চিনেমাত তেওঁ কেমেৰা কৰিছে তো এটা গ্ৰেণ্ড এটা ডাঙৰ বিশাল কাৰবাৰ গতিকে চিনেমাখন কাম চলি আছে আৰু মই ভাবোঁ এইখন চিনেমা যদি সফল হয় বীৰাংগনা সাধনী তেতিয়াহ'লে বিশ্বজিৎ বৰাই অসমীয়া চিনেমাৰ ইতিহাসত এটা নতুন ৰাস্তা হয়তো মুকলি কৰি দিব যিটো নাট্য জগত আৰু ছবি জগত দুয়োটাতে জড়িত হৈ আছে বৰ্তমান কি কৰি আছে এতিয়া ক'বলৈ গ'লে কেছটো নগেন হৈ আছে এতিয়া 9 মে'ত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব ধনজিৎ দাসৰ চিনেমা আৰু এটা কামত জড়িত হৈ থাকিলে কামটো চাবৰ কাৰণে যে মানুহক কোৱাৰ কাৰণে এটা উৎসাহ থাকে এইবাৰ সেই উৎসাহটো দুগুণ কিয়নো চিনেমাখন খুব ভাল হৈছে এজন অভিনেতা হিচাপে জড়িত চিনেমাখন চালোঁ ধনজিৎ দাসে যি ধৰণে চিনেমাখন সজাইছে এইখন চিনেমা চাই মানুহে আচলতে দুখৰ দিনত এটা বেলেগ ধৰণৰ সুখ পাব কেছটো নগেন মানে কি কেছটো নগেন সেইকাৰণে কেছটো নগেন সঁচাকৈ কেছটো নগেন আৰু কেছটো নগেন এনেকুৱা ধৰণৰ ঘটনা প্ৰায় ঘটি থাকে আজি মানুহবিলাকে কেতিয়াবা কয় ন কেছটো নগেন এতিয়া খগেনৰ ককায়েক কেছটো নগেন এতিয়া কেইমাহমান আগতে গোটেই অসমত হুলস্থুল লাগি গৈছিলে এই যে মানুহ যে মই 1000 টকা জমা থলোঁ আৰু সেই 1000 টকাটো ইমান দিনৰ পিছত এইটো 50,000 হৈ যাব 1 লাখ হৈ যাব আৰু পিছত যে 1 লাখ টকাটো দূৰৰ কথা এই প্ৰথমতে জমা থোৱা সেই 1000 টকাটোও নাথাকে তো তেনেকুৱা ধৰণৰ 2 নম্বৰী কাৰবাৰ এটাক লৈ আচলতে কেছটো নগেন আৰু সবচে ডাঙৰ কথা এখন বেলেগ ধৰণৰ গাঁৱত এই ঘটনাটো ঘটে কচু গাঁও তো এই কচু গাঁওখনত এনেকুৱানো কি ঘটনা ঘটে যাৰ ফলত নেকি কেছটো নগেন বুলি ক'ব লগা হৈছে তাকে চাবলৈ আহক মানুহে এখন পিয়ৰ গোটেই পৰিয়ালৰ একেলগে চাই হাঁহিব পৰা এখন চিনেমা নপুৰণি অসমীয়া শিল্পী আছে অতুল পাচনিৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ মুখাৰ্জী আৰু চিনেমাখন ইণ্টাৰেষ্টিং কথা হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকা বাবলু দা তেওঁ অভিনয় কৰিছে সাংঘাতিকভাৱে প্ৰণামী বৰা আছে অমৃতা গগৈ আছে এনেকৈ বহুত অভিনেতা অভিনেত্ৰী আছে এখন গাঁও কচু গাঁও সেই কচু গাঁওখনৰ ঘটনা কিছুমান গাঁৱৰ এই ঘটনা এখন কচু গাঁও এখন গাঁও ঠিক আছে মই কাহিনীটো অকণমান থুলমূলকৈ কৈ দিছোঁ এখন গাঁৱত এদিন হঠাৎ এজন অচিনাকি মানুহৰ আৱিৰ্ভাৱ ঘটিল মানুহজনে আহি মানুহক সুধিব ধৰিলে যে নগেনৰ ঘৰ কোনটো তো চবে আচৰিত যে কোন নগেন কাৰণ সেই গাঁওখনত কোনো নগেন নামৰ মানুহ নাই তো সেই নগেনক বিচাৰি যাই যে ল'ৰা এজন আহিলে তাক লৈ আচলতে ঘটনাবিলাক এটা সময়ত এনেকুৱা হয় যে গোটেই গাঁওখনৰ এজনো নগেন নাই এটা সময়ত আৰু এনেকুৱা হৈ গ'ল যে সকলোৱে নগেন আৰু এটা সময় এনেকুৱা হৈ গ'ল যে নহয় কোনো নগেন নহয় তো নগেন আছে নে নাই তাক লৈ গোটেই চিনেমাখন মানে খুব মজা পাব আৰু প্ৰিয়দৰ্শনৰ চিনেমাবিলাক যে আছিলে যে এই প্ৰিয়দৰ্শনৰ চিনেমাৰ যিটো তাৰমানে বিউটি তেনেকুৱা ধৰণৰ এটা বিউটি এই চিনেমাখনত মানুহে দেখিবলৈ পাব কেছটো নগেন 9 মে তাৰপিছত আৰু কি আপুনি ক'ত আৰু এখন চিনেমাত শ্বুটিঙত ব্যস্ত চিনেমা কৰি আছোঁ বহুকেইখন চিনেমাই কৰিছোঁ তেনেকৈ নিয়ন চহৰ আছে প্ৰশান্ত শইকীয়া নিয়ন চহৰ তাৰপিছতে মৃন্ময় শইকীয়াৰ এখন চিনেমা আছে অগ্নিবাণ কৰি আছোঁ তাৰপিছত বীৰাংগনা সাধনী বিশ্বজিৎ বৰাৰ এখন বহুত অসমৰ ইতিহাস বীৰাংগনা সাধনীটো এখন বহুত ডাঙৰ হিউজ চিনেমা অসমৰ ইতিহাসত এতিয়ালৈকে হয় এটা ঐতিহাসিক ঘটনাক লৈ এই চিনেমাখন
বহুত কষ্ট হৈছে চিনেমাখন আচলতে নিৰ্মাণ কৰা গোটেই প্ৰক্ৰিয়াটো কাৰণ চিনেমাখনত প্ৰতিদিনে 200মান আৰ্টিষ্ট থাকে আৰু 200 আৰ্টিষ্ট 200জনে সেই সময়ৰ কষ্টিউম পিন্ধিব লাগিব তেনেকুৱা ধৰণৰ গেটআপ ল'ব লাগিব যুদ্ধ আছে হাতীৰ ওপৰত উঠি নাৱত উঠি তো বিভিন্ন ধৰণৰ এটা বিশাল আয়োজন চিনেমাখনত বাহুবলী চিনেমাখনত যিয়ে সেকেন্ড কেমেৰামেন আছিলে তেওঁ এইখন চিনেমাত তেওঁ কেমেৰা কৰিছে তো এটা গ্ৰেণ্ড এটা ডাঙৰ বিশাল কাৰবাৰ গতিকে চিনেমাখন কাম চলি আছে আৰু মই ভাবো এইখন চিনেমা যদি সফল হয় বিৰাংগনা সাধনী তেতিয়াহ'লে বিশ্বজিৎ বৰাই অসমীয়া চিনেমাৰ ইতিহাসত এটা নতুন ৰাস্তা হয়তো মুকলি কৰি দিব কাৰণ বহুত সাবজেক্ট আছে যাক লৈ আমি চিনেমা কৰিলে ভাল হ'ব বুলি আমি ভাবো কিন্তু তেনেকুৱা বিষয়বস্তুলৈ চিনেমা কৰিবলৈ আমি সাহস নকৰোঁ যেনে লাচিত বৰফুকন যেনে জয়মতী এনেকুৱা বিভিন্ন ধৰণৰ সাবজেক্ট আছে যাক লৈ আমি চিনেমা কৰিলে ভাল হ'ব বুলি জানো কিন্তু আমি কৰিবলৈ সাহস নহয় কিন্তু যদি বিশ্বজিৎ বৰাৰ বিৰাংগনা সাধনী সফল হয় তেতিয়াহ'লে পৰিচালকসকল আকৌ উৎসাহিত হৈ যাব পাৰি দেখোন হয় আপুনি যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কিন্তু তাৰ লগে লগে কিন্তু সমাজৰ ক্ষেত্ৰতো আপুনি জড়িত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আপুনি মাত মাতি আহিছে আজি যে আমি আপোনাক প্ৰশ্ন কৰিলোঁ আজিকালি প্ৰশ্ন কৰিলেও জেলত যায় আপুনি এই বিষয়ে অলপ কি মন্তব্য দিব এইটো এতিয়া কথা নহয় আগতেও গৈছিলে কিন্তু আগৰ সময়টো আছিলে ৰাজতন্ত্ৰ আৰু এতিয়া কোৱা হয় গণতন্ত্ৰ কিন্তু গণতন্ত্ৰত যদি ৰাজতন্ত্ৰৰ নিচিনা ঘটনা ঘটে তেতিয়াহ'লে এইটো বৰ দুখজনক কথা কাৰণ আগতে সাপোজ গেলিলিঅই কৈছিলে যে পৃথিৱীখন ৰৈ নাথাকে পৃথিৱীখন ঘূৰি থাকে সূৰ্যটোহে ৰৈ থাকে তেনেকৈ কোৱা কাৰণে গেলিলিঅক ৰজাই শাস্তি দিছিলে প্ৰাণদণ্ডৰ তেওঁক তাৰমানে ভাবুকি দিছিলে কিন্তু সেয়া আছিল ৰাজতন্ত্ৰৰ সময় কিন্তু এতিয়াতো গণতন্ত্ৰ এতিয়া সত্য কথা ক'লে বা এটা প্ৰশ্ন কৰিলে আৰু প্ৰশ্নটো পৃথিৱীৰ আটাইতকৈ ভাল কাম মানুহৰ ইতিহাসত মানুহ নামৰ যিটো তাৰমানে প্ৰজাতি সেই প্ৰজাতিটোৰ আটাইতকৈ ভাল গুণটোৱে হ'ল প্ৰশ্ন কৰা কাৰণ কুৱেশ্যনহে আচলতে মানুহক আগবঢ়াই লৈ গৈ থাকে কোনোৱে যদি প্ৰশ্ন নকৰে তেতিয়াহ'লে পৃথিৱী আগ নাবাঢ়ে তো প্ৰশ্ন কৰা কামটো কৰিলে যদি কোনোবাই বাধা দিয়ে প্ৰশ্নৰ উত্তৰ দিব লাগিব উত্তৰ নাই উত্তৰ বিচাৰিব লাগিব আৰু সেই উত্তৰ বিচৰা যিটো প্ৰক্ৰিয়া সেইটোৱে আচলতে আমাৰ সভ্যতাটোক আগুৱাই লৈ যায় কিন্তু তাকে নকৰি মোক কিয় প্ৰশ্ন কৰিবি বুলি যদি মই প্ৰশ্ন সোধোতাজনক ভয় খুৱাই দিওঁ তেতিয়াহ'লে এইটো তেওঁ আচলতে ভয়াটো তেওঁতকৈ ভয়াটো কোনো মানুহ নাই মই প্ৰশ্ন কৰিব মই কিয় ভয় খাম তুমি যদি ভয় খাইছা ডেট মিনছ কি তাৰমানে তুমি কিবা এটা ঘটনা ঘটাই থৈছা তুমি যদি ঘটনা একো ঘটাই থোৱাই নাই তেতিয়াহ'লে তোমাক প্ৰশ্ন কৰিবলৈ তুমি ভয় নোখোৱা গতিকে এইটো বৰ লাজ লগা কথা আচলতে অসমে নিজাকৈ এতিয়াৰ পৰা ছেটেলাইট স্থাপন কৰিব লৈছে বাংলাদেশী চিনাক্ত কৰিবলৈ এই নতুন ছেটেলাইট এটা আছাম ছেট আৰম্ভ হ'ব আপুনি এই বিষয়ে কি ক'ব বিচাৰে আপুনি নিশ্চয় খবৰটো পাইছে নে তো সেই ছেটেলাইট কেইটাৰে আচলতে অসমত বাংলাদেশী আহি আছে নেকি বাংলাদেশী আছে জানো কাৰণ তো 16 মে নে কিবা এটা তাৰিখতে বাংলাদেশীবিলাক অসমৰ পৰা গুচি যোৱাৰ কথা আছিলে 2014 চনত এনআৰচিও হ'ল তাৰপিছত আৰু এতিয়াও যদি ছেটেলাইটেৰে জুখি চাই থাকিব লগা হৈছে তেতিয়াহ'লে নাজানো আৰু তো 16 মে'ততো যোৱাৰ কথা আছিলে মই যিমান দূৰ মনত পাৰোঁ এটা তাৰিখ এটা ঘোষণা কৰা আছিলে 2014 চনতে গতিকে এই ছেটেলাইটটো হলে খুব ভাল যদি হয় সেয়াই কথা আৰু মুঠতে আগন্তুক আৰু কেনেকুৱা চিনেমা আপোনাৰ আছে আগন্তুক আপুনি যি দুখনমানৰ কথা ক'লেই আৰু আগন্তুক আৰু মানে চাকিদা আহিব বকুলজলৰ বিহুলৈ দৰে নিজে চিনেমা কিছু দেৰিকৈ আৰম্ভ কৰিম নিজৰ চিনেমা আমি ল'ম কিন্তু এই বছৰ নহয় অহা বছৰ আমি আৰম্ভ কৰিম এখন চিনেমাৰ কথা ভাবি আছোঁ এতিয়া বহুকেইখন চিনেমা কনচেপ্ট লৈ ভাবি আছোঁ ৱেব ছিৰিজো কৰি আছে কিন্তু মাজে মাজে কৰি আছোঁ এখন ঘূণ বুলি ৱেব ছিৰিজ কৰি আছোঁ ঘূণ নামৰ এখন ৱেব ছিৰিজ আহিব সেইখন ৰিল ড্ৰামাত সেইখনত অভিনয় কৰি আছোঁ বাকী যোৱা বছৰ এখন ৱেব ছিৰিজ ৰিলিজ পাইছিলে চুপা চুপি সেইখন এতিয়া চিনেমাৰ ৰূপত আহিব প্ৰণৱ ভৰালীৰ দ্বাৰা পৰিচালিত সেইখন আহিব তো তাতে ব্যস্ত আছোঁ আৰু দুবছৰমান মই ভ্ৰাম্যমানত নাটক লিখা নাছিলোঁ এইবছৰ আকৌ এখন ভ্ৰাম্যমানত নাটক লিখিছোঁ এটম বম বুলি তো এটম বম নামৰ এই নাটকখন আহিব ভ্ৰাম্যমান থিয়েটাৰত আহিব ৰাজধানী থিয়েটাৰ এটম বম শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ Stay informed, stay ahead. News Any 365.